নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ কৰ্মযোগ নামৰ দ্বিতীয় অধ্যায়ৰ ৩১ সংখ্যক শ্লোক শ্লোকভাগী হৈছে এনে ধৰণৰ য়ে মে মতমিদম নিত্যম অনুতিষ্ঠন্তি মানবাঃ শ্ৰদ্ধাৱন্তো অনুশীয়ন্তো মুষ্যন্তে তে আপি কৰ্মভিঃ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনে ধৰণৰ যিসকল লোকে মোৰ নিৰ্দেশ অনুসাৰে নিজৰ নিজৰ কৰ্তব্য কৰ্ম কৰে আৰু ঈৰ্ষা নকৰাকৈ বিশ্বাস আৰু ভক্তিৰে মোৰ উপদেশ অনুসৰণ কৰে তেওঁলোকো সকাম কৰ্মৰ বন্ধনৰ পৰা মুক্ত হয়। ইয়াতে কৰ্মৰ কথা কৈছে আৰু ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনাৰ কথা কৈছে। সকাম কৰ্ম নিষ্কাম কৰ্ম এই দুইটা কৰ্ম আমাৰ সকলোৱে পৰিচিত। ফল আশা কৰি কৰা কৰ্ম আৰু ফল আশা নকৰি কৰা কৰ্ম এই দুইটা সকাম আৰু নিষ্কাম কৰ্ম। ইয়াতে উল্লেখ কৰিছে যে পৰম পুৰুষ ভগৱান কৃষ্ণই যি আদেশ দিছে সেই সমগ্ৰ বৈদিক জ্ঞানৰ সাৰ স্বৰূপ। এই জ্ঞান চিন্তন আৰু অভ্ৰান্তভাৱে সত্য। বেদ যিহেতু নিত্য শাশ্বত, কৃষ্ণ ভাৱনাৰ সত্যটোও সেই নিত্য। গতিকে কোনো ঈৰ্ষা নকৰাকৈ ভগৱানৰ এই আদেশ বিশ্বাসৰ ভাৱেৰে গ্ৰহণ কৰিব লাগে। কিয়নো যদি ভগৱানৰ আদেশ আমি স্পষ্টকৈ বা ঈৰ্ষা নকৰাকৈ কাৰো প্ৰতি ভেদভাৱ নাৰাখি যদি আমি ভগৱানৰ উপদেশ গ্ৰহণ কৰোঁ আৰু নিত্য কৰ্ম কৰি যাওঁ তেতিয়াহ'লে সেই ব্যক্তিগৰাকীয়ে সকাম কৰ্মৰ বন্ধনৰ পৰা মুক্তি লাভ কৰে। কিয়নো সেই আদেশ কেৱল ভগৱানৰ ইচ্ছানুসাৰে বা আদেশ অনুসৰিহে পৰিচৰ্যা হৈছে। আৰু ইয়াতে উল্লেখ কৰিছে যে এজন সাধাৰণ মানুহে যদি ভগৱানৰ শাশ্বত উপদেশ গভীৰ বিশ্বাসেৰে গ্ৰহণ কৰিব পাৰে তেনেহ'লে আনকি ভগৱানৰ আদেশ সম্পূৰ্ণৰূপে সম্পাদন কৰিব নোৱাৰিলেও কৰ্মবন্ধনৰ পৰা মুক্তি পাব পাৰে। কোনজনে হয়তো কৃষ্ণ ভাৱনাৰ প্ৰাৰম্ভিক অৱস্থাতে ভগৱানৰ আদেশ আখৰে আখৰে পালন কৰিব নোৱাৰিবও পাৰে, কিন্তু তেনে লোকেও যদি ভগৱানৰ প্ৰৱৰ্তিত কৰা নীতিৰ প্ৰতি অৱজ্ঞা নেদেখুৱায়, পৰাজয় আৰু নিৰাশাৰ প্ৰতি প্ৰক্ষেপ নকৰি আন্তৰিকতাৰে সৈতে নিজৰ কৰ্তব্য কৰি যায় তেতিয়া তেওঁ নিশ্চিতভাৱে শুদ্ধ কৃষ্ণ ভাৱনাৰ স্তৰলৈ উত্তীৰ্ণ হ'ব পাৰিব। অৰ্থাৎ কোনোবা লোকে যদি সেই নীতি আদৰ্শৰ প্ৰতি অৱজ্ঞা নেদেখুৱায় বা নস্যাৎ নকৰি ভগৱানৰ যি আদৰ্শ সেই আদৰ্শক আখৰে আখৰে পালন কৰিব নোৱাৰে যদিও যিমানখিনি তেওঁৰ ধাৰণ শক্তি সেই শক্তি অনুসাৰে যদি তেওঁ সেইখিনি কৰ্ম কৰি যায় সম্পূৰ্ণ সম্পাদনা কৰিবলৈ চেষ্টা কৰে, যিখিনি তেওঁ বঞ্চিত হয় যদিও সুস্থভাৱে যদি কামখিনি কৰিবলৈ তেওঁ সফল হয় তেতিয়া তেওঁ এই কৰ্মবন্ধনৰ পৰা মুক্তি পাবলৈ সক্ষম হয় বুলি ইয়াতে উল্লেখ কৰিছে। আৰু তাৰ পৰা শুদ্ধ কৃষ্ণ ভাৱনা জাগ্ৰত হয় বুলি ইয়াতে উল্লেখ কৰিছে। সেয়ে অৰ্জুনক কৈছে তুমি মোত অৰ্পণ কৰি সমস্ত কৰ্ম কৰি যোৱা আৰু তোমাৰ কৰ্ম যদি ভগৱানৰ চিন্তাত বা মোৰ চিন্তাত আৰাধনা কৰি তুমি নিজৰ কৰ্ম কৰা তেতিয়াহ'লে তুমি নিশ্চয় এই কৰ্মবন্ধনৰ পৰা মুক্তি লাভ কৰিবা আৰু তোমাৰ কাৰ্য সফল হ'ব। এয়াই এই বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।